আমাৰ গেটেৰ ওচৰৰ পৰা বিতৰণ কৰিব আমাৰ এই দুই মণ্ডল যুৱ মৰ্চাৰ হীৰক জ্যোতি ভঁৰালী দি দিয়া পেকেট লাঞ্চটো দি দিয়া মণ্ডলৰ যুৱ মৰ্চা আতিকুল ইছলাম তেওঁলোকৰ দুই সভাপতিৰ নেতৃত্বত এই পেকেট লাঞ্চ আমি দলৰ কাৰ্যকৰ্তাসকলৰ লগত অলপ যোগাযোগ কৰাৰ চেষ্টা কৰিছো আমাৰ ইয়াতে সংগঠন বহুত শক্তিশালী নহয় কিন্তু সংগঠনৰ মানুহ নথকাও নহয় আজি আচলতে মিটিংখন অহাকালি দিছিলো যোৱা ৰাতি 10টা বজাত সিদ্ধান্ত ললো আজি কৰিম তেতিয়াও প্ৰায় 600-650 কাৰ্যকৰ্তা ইয়াতে উপস্থিত হৈছে গতিকে আমাৰ সংগঠন ভাল জেগাত যদি কৰিবলৈ আৰম্ভ কৰোঁ নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিম বুলি মই ভাবো ৰাইজে নিশ্চয়কৈ বুজিছে বা বুজিব কংগ্ৰেছক ভোট দিয়াৰ লাভ নাই অসমত 20-30 বছৰলৈকে কংগ্ৰেছ ক্ষমতালৈকে অহাৰ কোনো আশা কোনোৱে দেখা নাই গতিকে কিয় উপহী মানুহে ভুল কৰে সেই কথা মই নিজেও বুজি নাপাওঁ কিন্তু যেহেতু এইটো উপনিৰ্বাচন গতিকে এই নিৰ্বাচনত কংগ্ৰেছ দল এআইডিএফ দল ত্যাগ কৰি উপহী ৰাইজে সিংহৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী ও আশাবাদী দালালটো থাকিবই নোৱাৰে আমাৰ ফালেতো নাই ইয়াতে আমি অলপ কম অহা যোৱা কৰোঁ কাৰণে আমি ইমান নাজানিছিলো গতিকে য'ত থানাত দালাল আছে য'ত চাৰ্কুল অফিচত দালাল আছে সেই দালালবিলাকক অতি শীঘ্ৰে নাইকিয়া কৰা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই নিশ্চয়কৈ আলোচনা কৰিম চাওক কিমান মাইনৰিটি মানুহক মুছলমান মানুহক মিছা কথা কৈ কংগ্ৰেছে ভোট ল'ব এদিন নিশ্চয়কৈ মুছলমান ৰাইজে বুজিব যে কংগ্ৰেছক ভোট দি ভুল হ'ল যেনেকৈ এতিয়া ইউডিএফক ভোট দি ভুল হ'ল বুলি কৈ আছে গতিকে তেখেতলোকে বুজিব আৰু তেতিয়া তেখেতলোকৰ অঞ্চলৰ ভাল হ'ব বুলি মই আশাবাদী কাৰণ যে কংগ্ৰেছ জিকে কংগ্ৰেছৰ বিধায়কে কাম কৰিব নোৱাৰে গতিকে সমষ্টিবিলাক পিছুৱাই গৈছে নাই সমষ্টিবিলাক পিছুৱাই থাকিব নে সমষ্টিবিলাক আগুৱাব লাগিব এই সিদ্ধান্ত ইয়াৰ জনসাধাৰণে ল'ব লাগিব এবাৰ ল'ব বুলি মই আশাবাদী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত